আপুনি আহিলে ভালে কৰিলে। চাই যাওক আমাৰ ঘৰ দুৱাৰ কেনেকুৱা, কিমান ডাঙৰ, গোটেইবোৰ চাই যাওক। আপোনাৰ ছোৱালীজনী বিয়া দিব যেতিয়া নহয় জানো, আমি কেনেকুৱানো, আমাৰ ষ্টেটাছ কেনেকুৱা এবাৰ চাই যাব পাৰিব। ভালে কৰিলে আহিলে দিয়ক। আৰু কাকো নানিলে যে? হয় দিয়ক তাকে চাই যাওঁ বুলি আহিলোঁ। আপোনালোকৰ নিচিনা এখন ঘৰত ছোৱালীজনী বিয়া দিব পাৰিলে মইতো বহুত সুখী হ'ম। সঁচাকৈ আপোনালোক বৰ ভাল মানুহ দেই। আমাৰ নিচিনা দুখীয়া মানুহে ঘৰ ছোৱালীজনী পচন্দ কৰিছে, সেইবাবে বোলো এবাৰ আহিয়ে যাওঁ আৰু কিবা কিবি কেইটামান বান্ধিও দিলে, তাকে ঘৰটো বোলো চাই যাওঁ আৰু বস্তুকেইটাও দি থৈ যাওঁ। আপোনালোক বৰ ভাল মানুহ দেই, আমাক উদ্ধাৰ কৰিছে আৰু। হয় দিয়ক, আহিলে ভালে লাগিলে আমাৰো। ৰ'বচোন ৰ'ব, উদ্ধাৰ কৰিলে মানে কি আৰু, আমাৰ নিচিনা এখন ঘৰত বিয়া দিবলৈ বহুত ছোৱালী এতিয়াও লাইন লাগি আছে বুজিছে। আমাৰ ল'ৰাৰো ভাল পজিশ্যন আছে, ভাল চাকৰি আছে যেতিয়া, আৰু ছোৱালীটো অভাৱ নাই। আমি আপোনালোকৰ ছোৱালী পচন্দ কৰিছোঁ, তে আমাৰো কিবা এটাতো লাভ হ'ব লাগিব ন। আপুনি, মই ডাইৰেক্ট কথা কোৱা মানুহ দেই, বেয়া নাপাব হ'লে দেই। মই খোলাখুলিকৈ কওঁ, মানে একো লোক ঢাক কৰি থাকি মই ভাল নাপাওঁ। যি ক'ব লগা আছে মই আগাগিকৈ কওঁ। আমাকতো ভালকৈ কিবা এটা দিব লাগিব, সেইবাবে সুধিছোঁ দহেজৰ নামত কি দিব, মানে যৌতুক দিবনে নাই, যৌতুকৰ নামত কি দিব। আমাকতো সৰহকৈ লাগিব, কাৰণ এনেকুৱা এখন ঘৰ পাবলৈ আপোনাৰ ছোৱালীজনীৰ ভাগ্য লাগিব। সেইবাবে যৌতুক কিমান দিব, কি কথা আজি আলোচনা কৰিয়েই যাওক, আহিছে যেতিয়া, বুজিছে। তুমি এইবোৰ কি কথা কৈ আছা? মনে মনে থাকাচোন, কি কথা কৈ আছা মানে? আপুনি বেয়া নাপাব দেই, এও মানে যি টি কৈ আছে। আপুনি মনে মনে থাকক, মোক হেণ্ডেল কৰিব দিয়ক। মই জানো নহয় ইয়াৰ পিছত কি কৰিব লাগে, কি কৰিব নালাগে। আপুনি মনে মনে থাকক, আপুনি একো নাজানে, একো বুজি নাপায়। কি বুজি নাপাওঁ মই? তুমি যৌতুকৰ কথা কৈছা যে, এতিয়া যৌতুক লোৱাটো কিমান অপৰাধ তুমি জানানে নাজানা? হ'ব দিয়ক বাৰু, আপোনালোকে খং নকৰিবচোন, মই কিবা এটা চিন্তা কৰিম বাৰু দিয়ক। কিবা এটা চিন্তা কৰিম মানে কি? কিবা এটা চিন্তা কৰিব? মোৰ খাটাং কথা, মোক যৌতুক লাগিবই। আৰু নহবা মোৰ ল'ৰাটোৰ কাৰণে ছোৱালীৰ কোনো অভাৱ হোৱা নাই নহয়। তেওঁৰ কথা বাদ দিয়ক, তেওঁ একো বুজি নাপায়। ঘৰৰ কথা মইহে জানো, মই কি কৰিব লাগে। মোৰ ল'ৰাকেইটাক মই পঢ়া শুনা ডাঙৰ দীঘল কৰিছোঁ। মোৰ ল'ৰাকেইটাক কাৰণে কি ভাল কি বেয়া মই জানো। ইমান ভাল চাকৰি কৰা ল'ৰা এটাক, ইমান ধনী মানুহৰ ঘৰৰ ল'ৰা এটাক আপুনি এনেই যোৱা হিচাপে পাবনে? কিবা নহয় কিবা এটাতো দিবই লাগিব ন ভালকৈ। হেৰা, মনে মনে থাকা, কি কৈ আছা তুমি নিজে ভাবি চাইছানে? হ'ব দিয়ক, ময়ো চব বুজি পাইছোঁ আৰু। আপোনালোক দুজনৰ মাজতেই মিল নাই, আৰু মোৰ ছোৱালীজনী আহি ইয়াত কি মিলা প্ৰীতিৰে মৰম চেনেহেৰে থাকিবহি বাৰু? আপোনালোক দুজনৰে কথা বেলেগ বেলেগ, এজনে যদি এটা কয় এজনে এটা কয়। নালাগে দিয়ক, আমাৰ নিচিনা ছোৱালী ইয়াত আহিব নালাগে দিয়ক। আপোনালোকে ভাল ধনী মানুহৰ ঘৰৰ ছোৱালীজনীকে বিচাৰি লওক। মই আপোনালোকৰ ঘৰত ছোৱালী নিদিওঁ আৰু। আপুনি বেয়া নাপাব প্লিজ, তেনেকৈ নক'ব। আপোনাৰ ছোৱালীজনী আমাৰ পচন্দ হৈছে, আপুনি তেনেকৈ বিয়া ভাঙি থৈ নাযাবচোন। এওঁ যি টি কথা কৈ থাকে মানে, এই কথা বাদ দিয়ক। মই ল'ৰাৰ দেউতাক, মই জানো নহয় মোৰ ল'ৰাই কি ভাল পায় কি বেয়া পায়। হেৰি, মনে মনে থাকক, উল্টা পুল্টা কথা কৈ নাথাকিব কিন্তু। মই ল'ৰাৰ মাক বুজিছে, মই তাক সিহঁতক ডাঙৰ দীঘল কৰি ভাল মানুহ কৰিছোঁ। আৰু আপুনি কি কথা ক'বলৈ আহিছে? নালাগে, ইহঁতৰ নিচিনা ছোৱালী নহ'লেও হ'ব। আমাৰ ল'ৰাৰ কাৰণে একো ছোৱালীৰ অভাৱ হৈ থকা নাই নহয়। আপুনি উল্টা পুল্টা কৰি নাথাকিব। যাওক, আপুনি যাব পাৰে, ইয়াৰ পৰা যাওক। যৌতুক দিব নোৱাৰে যদি আপোনাৰ ছোৱালীও আমাক দৰকাৰ নাই। যাওক, যাব পাৰে আপুনি। হ'ব দিয়ক, মই নিজেই যাম, আপুনি খেদি দিব নালাগে মোক। আপোনালোকৰ নিচিনা ঘৰ এখনত মোৰ ছোৱালী দি ছোৱালীৰ জীৱনটো মই ধ্বংস কৰিব নিবিচাৰোঁ। তোমাৰ মাথাটো সঁচাকৈ বেয়া হৈছে নহয়নে? এনেকৈ কৰি কৰি কিমানখন সম্বন্ধ তুমি শেষ কৰিছা গম পাইছানে? কিমান ছোৱালী চাই আহিছোঁ, ল'ৰাটোৰ কাৰণে বিয়াখন পাতিবলৈ পৰা নাই, তোমাৰ এইবোৰ মতলবীৰ কাৰণে। তোমাৰ কিহৰ অভাৱ হৈছে? তোমাক যে যৌতুক লাগে, এইখন বিয়াটো ভাঙিলা ন? ইমান ভাল ছোৱালীজনী পাইছিলোঁ, সেইখনো গ'ল হাতৰ পৰা। তুমি ল'ৰাটোৰ শত্ৰু নেকি? মাক হয়নে নহয়? আপুনি মনে মনে থাকক, আপুনি একো বুজি নাপায়। আজিকালি ফেশ্বনৰ কথা চব খালী আলোচনা হয়। কাৰ বোৱাৰী কিমান মডাৰ্ণ, কিমান আধুনিক, কিমান ধনী মানুহৰ ঘৰৰ কি কি বস্তু আনিছে, কিমান ভাল বস্তু আনিছে, সেইবিলাকহে আলোচনা হয় বুজিছে। মই দুখীয়া ঘৰৰ ছোৱালীজনী বিয়া পাতিম, আকৌ একো এটা নাপামো, পিছত হাঁহিয়তি হ'বলৈ মোৰ। আপুনি মনে থাকক, মই কি কৰোঁ কৰিম নহয়, আপুনি এইবোৰত নোসোমাব। মোৰ ল'ৰাকেইটাৰ কাৰণে কি ভাল কি বেয়া মই জানো বুজিছে। তোমাক কথা কৈ একো লাভ নাই, মই নিজৰ মতে কৰিম আজিৰ পৰা। হ'ব, আপুনি নিজৰ মতে কৰি থাকক যি কৰে, আৰু ময়ো মোৰ ল'ৰা দুটাক মই যি বিচাৰোঁ তেনেকৈ বিয়া পাতি দিম। বন্দনা, তোৰ পিছে কচোন, ল'ৰাটোৰ বিয়া ঠিক হ'লে নাই? ছোৱালী চাই ফুৰিছিলি নহয়, ভাল মডাৰ্ণ ছোৱালী পালিনে নাই? তোক আকৌ মডাৰ্ণ লাগে নহয়। আকৌ পল্লৱী, মই যি ছোৱালী আনিম নহয়, চবেই যাতে চাই অবাক লাগিব লাগিব, এনেকুৱা ছোৱালী আনিম, পূৰা ষ্টেণ্ডাৰ্ড ধনী মানুহৰ ঘৰৰ ছোৱালী, বহুতখিনি প্ৰপাৰ্টি আনিব। আৰু মই দুটাই ল'ৰা ন, দুটা ল'ৰাক ইমান ভাল ভাল পজিশ্যন দি আছোঁ, দিওৱাৰ পিছত যদি মই ভাল ছোৱালী নাপাওঁ হ'ব নেকি কোৱাচোন? মই বহুত ভাল ছোৱালী বিয়া পাতিম, সেইবাবে চাই আছোঁ লাহে লাহেহে হ'ব। পটককৈ পোৱা নাযায় নহয় ভাল ছোৱালী এজনী। চাই আছোঁ বাৰু, অতত চাইছোঁ, কিন্তু পচন্দ হোৱা নাই। জানই দেখোন মোৰ পচন্দ অপচন্দৰ কথা তহঁতে। আৰু মই যি টি বস্তু পচন্দ নকৰোঁ নহয়, যাতে মানুহে ক'ব লাগিব বা আমুকৰ বোৱাৰীজনী চালে চাই থাকিব মন যায় দেই, এনেকুৱা হ'ব লাগিব।
হয় দে মই জানো নহয় তোৰ কথা তই আৰু যি টি পচন্দ কৰিবিনে আৰু সি যে প্ৰিয়ংকাৰ বোৱাৰীজনী কেনেকুৱা জানো একো এটা অনা নাই জানো একেবাৰে দুখীয়া ঘৰৰ ছোৱালীজনী বিয়া পাতি আনিলে চবেই তাকে কৈ হাঁহি আছে তাইনো সেইজনীহে পালেগৈনে আমাৰ বন্দনাই ল'ৰা দুটা ছোৱালী আনিব যেতিয়া বোৱাৰী আনিব তেতিয়া চাবি আৰু কেনেকুৱা যে আনিব কিমান প্ৰপাৰ্টি আনিব কিমান ভাল বস্তু আনিব তোৰ কথা আলোচনা হৈয়ে থাকে এনেকৈ জাননে সিহঁতে পাত্তা নাপায় তোৰ লগত তোৰ এনেও ষ্টেণ্ডাৰ্ডটো বেছি ন মেইনটেইন কৰি চলিছ যেতিয়া বোৱাৰীকেইজনীও মেইনটেইন কৰি চলিবই লাগিব হয় আকৌ মই যেতিয়া বোৱাৰী আনিম চাবিচোন চবৰে চকুত থৰ লাগিব হয় দে বাৰু মই বেছি দেৰি নকৰোঁ বুজিছ হ'ব দেচোন যাবি দেচোন পাৰ্টিটো শেষ হ'ব দে আগতে গ্লাছটো শেষ কৰচোন যাবি দে সিহঁতকেইজনীকো মাতিলোঁ আজি নাহিলেই গোটেইকেইজনী একেলগে পাৰ্টি কৰিলে ভাল লাগে আকৌ হয় দে কথাটো গোটেইকেইজনী আহিলে ভাল লাগে সিহঁতৰ জানো কি কাম ওলালে বাৰু আকৌ নেক্সট এদিন লগ হ'ম দে গোটেইকেইজনী আজি মই বেছি দেৰি নকৰোঁ মোৰো কাম এটা আছে তোক লগ কৰি বোলো কামটো কৰি একেবাৰে ঘৰত যাম বুজিছ বেছি দেৰি কৰিব নোৱাৰোঁ হ'ব দে খা ড্ৰিংকছটো চেছ কৰ কি হ'ল ইমান মাতি আছো শুনা নাই নে কি হ'ল কিয়নো চিঞৰি আছে মোৰ মাতিবলৈ মন যোৱা নাই সেইবাবে মাতি আনে কিয় চিঞৰি আছে মানে হ'ব দিয়া একেবাৰে তোমাৰ এনি টাইম খঙি উঠি থাকে ন বাৰু গাঁৱৰ ঘৰত যাব লাগে বুজিছানে দেউতাৰে বোলে গাটো বেয়া ফোন কৰিছিলে ইয়াৰ পৰা গাঁৱৰ ঘৰত নোযোৱাও বহুত দিন হ'ল নহয় ইহঁত দুটাকো লৈ যাব দিছে তোমাকো মাতিছে ব'লা গৈ আহোঁ এবাৰ কি গাঁৱৰ ঘৰত মই নাযাওঁ দেই মই নাযাওঁ নিজে যোৱা সিহঁতকেইটাক লৈ গ'লে লৈ যোৱা মই নাযাওঁ কিন্তু দেউতাৰ বোলে বহুত গাটো বেয়া তুমি এবাৰ গ'লে ভাল পালেহেঁতেন ল'ৰা ছোৱালী বুলিবলৈতো ময়ে ন একমাত্ৰ দেউতাৰতো আগে পিছে আৰু কোনো নাই তথাপিও দেউতাক অকলে এৰি থৈ আহিছোঁ ইয়ালৈ আহিলেও তুমি বেয়া পোৱা ইয়াত যদি মই দেউতাক ৰখাওঁ তুমি খং কৰা সেইবাবে দেউতা অকলে গাঁও ঘৰটোতেই থাকিলে এতিয়া গা বেয়া বুলি কৈছে এইটো সময়টোনো তুমি যাব নোৱাৰানে মোৰ লগত নোৱাৰোঁ বুঢ়াটোক চাই পেলাই কি কৰিম মই বুঢ়াটোক গা আলপৈচান ধৰিব লাগে নোৱাৰোঁ নিজে যোৱা আৰু তুমি নগ'লেতো নহ'বই যদি বুঢ়া মৰি যায় সম্পত্তিখিনিতো তোমাৰে ন সেইখিনি গোটেইখিনি সম্পত্তি কাগজ পাতি গোটেইখিনি লৈ গৈ গুচি আহিবা আৰু কি কৰিবা মই গৈ কিন্তু কি কৰিম মই নোৱাৰোঁ নাযাওঁ মই ইমান গাঁও ঘৰত মই থাকিব নোৱাৰোঁ দেই ইমান গৰম তাত মই থাকিব নোৱাৰোঁ দেই এইটো সেই সময়টো তুমিনো এবাৰ কৈ দেউতাক সেৱা এটা কৰিব নোৱাৰানে অলপ আলপৈচান ধৰিব নোৱাৰা তুমি ইমান নিজকে মডাৰ্ণ দেখাই থাকা মডাৰ্ণ দেখাই থকা মানে কি আকৌ মই মডাৰ্ণে আকৌ আজিকালি যুগৰ হয় মই বয়স হ'ব পাৰে কিন্তু মই ইমান গাঁও ঘৰত গৈ মই গাঁৱলীয়া পৰিৱেশত মই চলিব পৰা এতিয়াও হোৱা নাই বুজিছা মই নোৱাৰোঁ চলিবলৈ তুমি নিজে যোৱা সিহঁতকেইটাক লগ ধৰা যায় যদি যাওক নগ'লে ময়ো আপত্তি নাই আৰু বুঢ়াটো ইয়াত আহিনো কি কৰিব টাউনত চলিব নোৱাৰে গাঁৱতে আগৰ পৰা থকা গাঁৱত থাকিয়ে ভাল পায় আৰু সেই সম্পত্তিখিনিতো চোৱা চিতা কৰিবলৈ মানুহ এটা লাগিছিলে সেইবাবে আছিলে এতিয়া যদি নাথাকে মৰি যায় তেন্তে তুমি সেইখিনি বেছি দিয়া ব্যৱস্থা কৰিবা যোৱা সিহঁত দুটাক লৈ পেলাই তুমিয়ে যোৱা মই নাযাওঁ হ'ব দিয়া তোমাক কথা কৈ আৰু কিবা লাভ আছেনে একো বুজিয়ে নোপোৱা তুমি সম্বন্ধ কি তাকে বুজি নোপোৱা আৰু তোমাক বুজাই কি কৰিম হ'ব দিয়া আমি যাওঁ বোপাহঁতো যাব বোলে সিহঁত তাক মই কৈ থৈ আহিছোঁ দুইটা ওলাইছে তুমি নোযোৱা যদি থাকা অকলে যোৱা সেই গাঁৱলীয়া জেগাত গৈ মোৰ একো ভাল নালাগে যোৱা আপুনি আহি পালে ইহঁতকেইটা ক'ত ইহঁতকেইটা আছে ৰ'বা আহিছে মোৰ লগতে তোমাক ডাঙৰ কথা এটা ক'ব লগা আছে জানানে ডাঙৰ কথা কি ডাঙৰ কথা দেউতাৰ সকাম নিকামবোৰ ভালে কুশলে গ'ল নহয় সকাম নিকামবোৰতো ভালে কুশলে গ'ল তুমি এবাৰো নগ'লা দেউতা জীয়াই থাকোঁতেও নগ'লা খবৰটো পায়ো নগ'লা সকামতো নগ'লা মানুহবোৰে সুধিছে তোমাৰ কথা বাৰু বাদ দিয়া সেইবোৰ বেলেগ কথা এটাহে তোমাক ক'বলগীয়া আছে ইহঁতকেইটা বাৰু আহিছে কি জানা কি কথানো নকয়নো কিয়নো ইমানকৈ মোক চিন্তাত পেলাইছে মানে কি কথা কওকচোন মানে কি জানা দেউতাৰ যিবোৰ সম্পত্তি আছিলে গাঁৱৰ যিবোৰ সম্পত্তি সেই গোটেইখিনি দেউতাই এক উকিল এজনক লগ কৰি দলিল এখন বনাই থৈ গৈছে জানানে কি কথা কৈছে এইবোৰ আপুনি কি লিখি থৈ গৈছে তাত আমাক নুসুধাকৈ তেওঁ এইবোৰ বনাবলৈ ক'ত সাহস পালে তুমিহে সেইখিনি সম্পত্তিৰ মালিক তোমাক নুসুধাকৈ সেইখিনি দেউতাই বনাবলৈ ক'ত সাহস পালে কি লিখি থৈ গৈছে দলিলখনত কি লিখি থৈ গৈছে জানা দলিলখনত তেওঁ গোটেইবোৰ সম্পত্তি তেওঁৰ নাতি বোৱাৰীৰ নামত লিখি থৈ গৈছে দুইজনী নাতি বোৱাৰীৰ নামতে লিখি থৈ গৈছে জানা আৰু নাতি বোৱাৰী তেওঁ পচন্দ কৰি থৈ গৈছে আৰু সেইবাবে নাতি দুইটাকে মাতিছিলে আৰু বোপাহঁত যোৱাৰ পিছতে দেউতাই দুইটাকে বিয়াখন পাতি দিলে আৰু সিহঁতেও মান্তি হ'ল কাৰণ ছোৱালী দুইজনী সিহঁতৰো পচন্দ হৈছিলে এতিয়া উপায়টো নাই তোমাক মাতিলোঁ তুমিতো নগলাই আৰু এইখিনি কথা ফোনত কোৱা কথাও নহয় সেইবাবে তোমাৰ পৰা লুকুৱাই ৰাখিলোঁ আৰু এতিয়া মোৰ লগতে আহিছে এতিয়া দেউতাৰ আশাটোতো পূৰণ নকৰাকৈ থাকিব নোৱাৰোঁ আৰু সম্পত্তিখিনিওতো যাব দিব নোৱাৰোঁ সম্পত্তিখিনি কাৰণ বোৱাৰীকেইজনীৰ নামত লিখি থৈ গৈছে এতিয়া কি কৰিম কোৱাচোন উপায়টো নাই ইমানখিনি সম্পত্তি যাব কেনেকৈ দিওঁ বাৰু কোৱাচোন তুমি সেইকাৰণে যাব লাগিছিলে এইবোৰ আপুনি কি কথা কৈ আছে মোৰ মূৰটোহে ঘূৰাইছে আৰু বুঢ়াটোৱে মানে কিয় এনেকুৱা কৰি থৈ গ'ল
কি কৰিবা আৰু তুমিও নগ'লা আৰু আগতেইতো বনাই থৈছে দলিলখন এতিয়া আমিতো একো কৰিব নোৱাৰোঁ আৰু দেউতা লগতে গুচিয়ে গ'ল অসুখটো বেছি হোৱাৰ কাৰণেতো আমাক মাতিলে নহ'বা ইমান দিন কোৱাই নাছিলে ইমান দিনে যদি গম পোৱা হয় মইতো কিবা এটা কৰিলোঁ হয় ন এতিয়া কি কৰিবা আৰু বোপাহঁতক মাতোনে ভিতৰলৈ যি কৰে কৰি থাকক হা সিহঁতে এতিয়া গাঁৱলীয়া ভূতকেইজনীহে পালেগৈ আপুনি মানে সেইটোৱে বিচাৰিছিলে নহয় জানো মোৰ মূৰটো খালে আৰু মোৰ ল'ৰাকেইটা জীৱনটো ধ্বংস কৰিলে সিহঁতক গাঁৱলীয়া ভূতকেইজনীহে বিচাৰি দিলেগৈ হা বুঢ়াটোৱে ল'ৰা ছোৱালী ডাঙৰ কৰিছিল নেকি মোৰ ল'ৰা ছোৱালী মই সিহঁতক বিয়া পাতি দিম বুঢ়াটো কোন হয় হে সম্পত্তিখিনি সিহঁতৰ নামত লিখি দিবলৈ কোন হয় সেইখিনি আমাৰ সম্পত্তি সিহঁতৰ নেকি মই সুদাই নেৰিম সিহঁতক হাঁহিবলৈ দিয়ক মই এজনীকো বোৱাৰী হিচাপে মানি নলওঁ হেৰা কিয়নো খং কৰিছা যি হ'ল আৰু দিয়া বাদ দিয়া সিহঁতক ভিতৰলৈ মাতা আকৌ বাহিৰতে ৰৈ আছে নহয় ইমান সময় হ'ব দিয়া খং নকৰিবা আৰু সিহঁতৰ ভাগ্যত যি আছিলে সেইটোৱে হ'ব আৰু ন সিহঁতেও পচন্দ কৰিছে আৰু সিহঁতে মানা নকৰিলে কাকায়েকৰ কথাটো নেপেলালে আৰু মাটিখিনিওতো গুচি যাব ন কথাখিনি পেলালে হ'ব দিয়া আৰু ক্ষমা কৰি দিয়া খং নকৰিবা বাহিৰত ৰৈ আছে মই কি কৰিব লাগে হা এতিয়া বাহিৰৰ পৰা ভিতৰলৈ আহোঁতে মোৰ পাৰ্মিশ্যনটো লাগে মানে বিয়া পাতি ল'লে এতিয়া পাৰ্মিশ্যন নোহোৱাকৈ মোৰ বিয়া পাতি ল'লে সিহঁতে এতিয়া ভিতৰলৈ আহিবলৈ মোৰ পাৰ্মিশ্যন লাগে হা যি কৰে কৰি থাকক মোক একো নুসুধিব আৰু মা মা কি হ'ল নামাতিবি মোক মা বুলি মা আমাক ক্ষমা কৰি দিয়া মা নোৱাৰোঁ মই তহঁতক ক্ষমা কৰিবলৈ তহঁতে এইটো সৰু ভুল কৰা নাই নহয় মোৰ গোটেই জীৱনৰ আশা সপোনবোৰ শেষ কৰি পেলালি হা কাক সুধি তহঁতে বিয়া পাতিলি আৰু এই গাঁৱলীয়া ভূতকেইজনীহে তহঁতে পালিগৈ হা টাউনীয়া ল'ৰা হৈ পেলাই তই সিহঁতক পচন্দ কৰিলি সেই বুঢ়াটোৱে ক'লে বুলি তই সিহঁতকে বিয়া পাতি লৈ গুচি আহিলি তহঁতৰ জীৱনটো কিয় ধ্বংস কৰিলি উপাহত হা নামাতিবি মোক মা বুলি মই তোৰ মা নহয় মা হোৱা হয় তহঁতে মোক পাৰ্মিশ্যন ল'লি হয় তহঁতৰ কাৰণে কি সপোন দেখিছিলোঁ কিমান মডাৰ্ণ ছোৱালী বিয়া পাতিম বুলি ভাবিছিলোঁ আৰু তহঁতে কি কৰিলি হা আঁতৰি যা মোৰ চকুৰ আগৰ পৰা আঁতৰি যা মই তহঁতক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ মা আমাক ক্ষমা কৰি দিয়া মা আমিতো নাজানিছিলোঁ ন ককাই যে আমাৰ কাৰণে সেইটো চিন্তা কৰি থৈছে যোৱাৰ পিছত যেতিয়া ককা ইমান অসুস্থ হৈ আছিলে ঔষধ পৰি আছিলে আৰু কিবা এটা কৈছে সেইটো নমনাকেনো কেনেকৈ থাকিম মা সেইবাবেহে আৰু তোমাক ক'বলৈ ফোনত ভয় লাগিল কাৰণে নক'লোঁ মা তুমিতো এবাৰো নগ'লা ইমান মাতোতেও সকাম নিকাম হ'ল তথাপিও নগ'লা এতিয়া তোমাক কেনেকৈনো জনাওঁ মা বেয়া নাপাবা মা চৰি তেওঁলোক গাঁৱলীয়া হ'লেও মা বেয়া ছোৱালী নহয় ভাল ছোৱালী তুমি বেয়া নোপোৱা কেতিয়াও তোমাক বহুত শুশ্ৰূষা কৰিব মা তুমি সিহঁতক ক্ষমা কৰি দিয়া মা আমাক ক্ষমা কৰি দিয়া মা প্লিজ মা দাদাই ঠিকে কৈছে মা আমাক ক্ষমা কৰি দিয়া মা মই তহঁতক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ এই গাঁৱলীয়া ভূতকেইজনী মই কেতিয়াও বোৱাৰী বুলি ভাবিব নোৱাৰোঁ ঐ মাই আপুনি আমাক খং নকৰিবচোন আমি আপোনাক বহুত শুশ্ৰূষা কৰিম আপুনি যি কয় আমি তাকে শুনিম চাবচোন মাই মাই বাইদেউজনীয়ে ঠিকে কৈছে মাই আপুনি যি কয় আমি তাকে শুনিম নহয় আপুনি এনেই খং নকৰিবচোন মাই কথা কোৱাৰ কোনো ধৰং নাই কথা কোৱাৰ কোনো শিষ্টাচাৰ নাজানে কেনেকুৱা যে ভাষা কিছুমান কৈছে গাঁৱলীয়া ভূতৰ লেংগুৱেজ এইবিলাক এই গাঁৱলীয়া ভূতকেইজনী মই কেতিয়াও বোৱাৰী বুলি মানিব নোৱাৰোঁ হ'ব আৰু দিয়া সিহঁতক ক্ষমা কৰি দিয়া যি কৰে কৰি থাকক মাথাটো ইমান বিষাইছে ভগৱান মাথাটো ফাটি যাব এতিয়া মোৰ গাটো ইমান বেয়া লাগিছে ভগৱান কি হ'ল মাই গাটো বেয়া নেকি আপোনাৰ কি হৈছে মাই মোৰ গাটো বেয়া আঁতৰি যা তহঁতক দেখিলে মোৰ আৰু গা বেয়া হ'ব মোৰ গা বেয়া তহঁতৰ কাৰণেই হৈছে মোৰ মাথা বিষত থাকিব পৰা নাই গাটো বহুত জ্বৰ উঠিছে আঁতৰি যা তহঁতে ইয়াৰ পৰা মাই তেনেকুৱা কথা নক'বচোন মই এতিয়াই ঠাণ্ডা পানী পাতি লৈ আহিম ৰ'ব আপোনাৰ এতিয়াই জ্বৰ কমি যাব আৰু বাইদেউ আপুনি ভিক্সটো আনি পেলাই মালিচ কৰি দিয়কচোন অলপ মাথাটো মই ভিক্সটো আনি মাই মাথাটো মালিচ কৰি দিওঁ ভাল পাই যাব আৰাম পাই যাব ৰ'বচোন ৰ'ব আৰু ৰাতিৰ পৰা আপুনি একো খোৱা নাই ভাত খোৱা নাই সেইবাবে মাথাটো বেছি বিষাইছে আপোনালৈ ভাতো লৈ আহোঁ ভাত নাখায় যদি ৰুটিকে বনাই দিওঁনে ৰুটি চব্জি খাবনে মাই খাব লাগিব নাখালে ভাল নহ'ব নহয় নোখোৱাৰ কাৰণে বেছি গা দুৰ্বল হৈছে বেমাৰত পৰিছে খুৱাব লাগিব আপুনি বনাওক মই তেল অকণ মালিচ কৰি দিওঁ ভৰিখনতো নালাগে তহঁতে মোক একো কৰি দিব নালাগে ওলাই যায় ইয়াৰ পৰা মাই আপুনি পিছত খং কৰিব আমাক আমিতো এইখিনি কৰিমেই তেতিয়াহে আপুনি সুস্থ হ'ব আৰু সুস্থ নহ'লে আমাৰ ভাল নালাগিব নহয় আমি থাকোঁতে আৰু শাহু মাজনী এনেকৈ পৰি থাকিব আমাৰ কি ভাল লাগিব নেকি নাই আমি আপোনাক শুশ্ৰূষা কৰিবলৈ আহিছোঁ আমি শুশ্ৰূষা কৰিমেই আকৌ ৰ'ব টেবলেট এটাও খাই দিব আপুনি চিন্তা নকৰিব এতিয়াই মই ৰুটি বনাই আনো ৰুটি খাই পেলাই টেবলেট এটা খাই দিব মাই আৰু দুয়োগৰাকী বোৱাৰীয়ে ইমানেই শুশ্ৰূষা কৰিলে যে শাহু মাকে লগতে আৰাম পালে আৰু পিছদিনাখন
বাথৰুমত এগৰাকী বোৱাৰীয়ে শাহুৱেকৰ কাপোৰখিনি লৈ পূৰা ঠুকুচি বাৰীৰে হেঁচি মাৰি মাৰি কাপোৰখিনি ধুই আছিলে। তাৰপিছত শাহুমাকে উঠি আহি এনেকুৱা গালি দিলে, চাওকচোন এবাৰ। ঐ মূৰ্খ চালা গাঁৱলীয়া ভূত হা, এইবোৰ মই ইমান দামী লাখ টকীয়া কাপোৰবোৰ তই এনেকৈ ঠুকুচি ধুইছ হা? তোৰ মাথাত মাল আছেনে নাই? গাঁৱলীয়া ভূত যে ভূতে একো এটা বুজি নাপাই চালা হা। উঠ এইখিনি পৰা উঠ, মোৰ চকুৰ আগৰ পৰা উঠ। মোৰ কাপোৰখিনি আনিবলৈ তই ক'ত সাহস পালি হা? মানে আপোনাৰ কাপোৰবোৰ দেখিলোঁ বৰ লেতেৰা হৈছে আৰু আপুনিও গা বেয়া কাৰণে শুই আছে, সেইবাবে বোলো আপোনাৰ ৰুমটো চাফা কৰি কাপোৰখিনি ধুই দিওঁ, সেইবাবেহে লৈ আহিলোঁ মাই। আমিতো গাঁৱত এনেকৈ কাপোৰ ধুওঁ, বেয়াটো নহয় কাপোৰখিনি। মোৰ ভুল হৈছে যদি বেয়া নাপাব মাই, ক্ষমা কৰি দিয়ক। তই এখন গাঁও পাইছ হা এনেকৈ কাপোৰ ধুৱে? এইবোৰ গাঁৱলীয়া কাপোৰ নহয় বুজিছ, এইবিলাক কিমান দামী লাখ টকীয়া কাপোৰ তই জান হা? ঠুকুচি ধুবলৈ আহিছ, ৱাশ্বিং মেচিন আছে তাত ধুব লাগে নে নালাগে? মূৰ্খ চালা, চলাব জানিলেহে ধুবি। উঠ সেইখিনি পৰা উঠ চালা, মোৰ গোটেই কাপোৰখিনি নষ্ট কৰিলে মূৰ্খবিলাক চালা। ক'ৰ পৰা যে উঠি আহি সোমালি এই মোৰ ঘৰখনত, মোৰ ল'ৰাকেইটা জীৱনো খালে, মোৰ মূৰটোও খাবলৈ আহিলে এইবোৰ অসভ্য চালা হা। গাঁৱলীয়া ভূত মানে মোৰ টেটুত লগাই থৈ গ'ল বুঢ়াটোৱে। উঠ এইখিনি পৰা উঠ, মোৰ কাপোৰখিনিতো ধ্বংস কৰিলিয়ে, মোৰ মূৰটো আৰু চেচ নকৰিবি। উঠ এইখিনিৰ পৰা। মই নাজানিছিলোঁ নহয় মাই, মোক ক্ষমা কৰি দিয়ক মাই, এইবাৰ পৰা এনেকুৱা ভুল নহয় আৰু মাই। মই ভাল কৰি থৈ দিম দিয়ক। মই এইখিনি কাপোৰখিনি ভাল কৰি যেনেকৈ আছিল তেনেকৈ আকৌ ৰ'দত শুকুৱাই মই ভাল কৰি থৈ দিম। হ'ব দিয়ক মাই, ক্ষমা কৰি দিয়ক, মই নাজানো যে। নালাগে, তই একো কৰিব নালাগে, মোৰ কাম কৰা মানুহ আছে, তাই চব ঠিক কৰি থ'ব। উঠ তই এইখিনিৰ পৰা, মোৰ চকুৰ আগৰ পৰা আঁতৰ হ। হ'ব দিয়ক মাই, হ'ব দিয়ক, খং নকৰিব। খং কৰিলে আকৌ আপোনাৰ গাটো বেয়া হ'ব। হ'ব দিয়ক। মাথাটো মানে বেয়া কৰি থাকে এইবোৰে। ঐ কোন তই? মোৰ ঘৰত সোমালিছে কোন তই হা? ওলাই যা মোৰ ঘৰৰ পৰা। তই চুৰ কৰিবলৈ আহিছ? ওলাই যা, মোক চিনি পোৱা নাই মই কি মানুহ, কি বস্তু চিনি পাই যাবি, একেবাৰে ঠেকা চাই মোক ভাগি দিম। ওলাই যা এখন ঘৰৰ পৰা। চুৰ কৰিবলৈ আহিছে দিন দুপৰতে। মোক চিনি পোৱা নাই? মোক ওলাই যাবলৈ দিছ? সেইখন কি দেখিছ? একে ৰেপতে ডিঙি গৈ দুচেও হ'ব আৰু ডিঙি গৈ ক'ৰবাত পৰিবগৈ। চিনি পোৱা নাই মোক? মোক ওলাই যাব দিছ? ডিঙিত থকা চেন, হাতত থকা খাৰু ফুলি চব দে মোক ভালে ভালে, নহবা সেইখনে ডিঙি কাটি মই নিজে লৈ ল'ম তোৰ পৰা। সোনকালে দে মোৰ সময় নাই। মোক বচা, কোন আছ? বচাহি, কোন আছ? ই মোক মাৰিব এতিয়া, কোন আছ? ঐ বুঢ়ী চুপ থাক, ভালে চেন আঙুঠি দে, নহ'লে মই তোৰ ডিঙিৰ কাটিম যে খাটাং। ভালে দে। বচাহি মোক। কোন আছ হয়নে? মোক বচাহি, মোক মাৰিব এতিয়া। ঐ তই কোন গুণ্ডা হা? আমাৰ মাক মাৰিব আহিছ তই? তোক খুদাই নেৰো আজি আমি। দে ঠিকছে, দে ইয়াক ধৰিলে। চুৰ কৰিবলৈ আহিছে আমাৰ ঘৰত, আমাৰ শাহুমাক মাৰিব আহিছে। ইয়াক আমাক চিনি পোৱা নাই চালা। ধৰ ইয়াক বাইদেউ, ধৰ ইয়াক। মাই আপুনি চিন্তা নকৰিব, আমি আছো নহয়, আমি থকালৈকে আপোনাৰ একো হ'ব নিদিওঁ। ইয়াক মাৰি ইতেই পুলিচক মাতি পুলিচৰ হাতত গতাই দিম। ইয়াক মাৰি আধা মৰা কৰি পেলাম। সি আমাৰ মাইক চুৰ কৰিবলৈ আহে, ইয়াক পুলিচক নহয় আমিয়ে মাৰিম ইয়াক। মাই আপুনি কোনো চিন্তা নকৰিব, যাওক আপুনি ভিতৰলৈ যাওক। মোক ক্ষমা কৰি দিয়ক বাইদেউহঁত, মোক ক্ষমা কৰি দিয়ক, মোক আৰু নামাৰিব। বহুত মাৰিছে, মোক আৰু নামাৰিব। মোক যাবলৈ দিয়ক, মোক ক্ষমা কৰি দিয়ক বাইদেউহঁত, মোক ক্ষমা কৰি দিয়ক। আৰু মই চুৰ নকৰোঁ, মই ডকাইত নকৰোঁ। চুপ থাক, তোক ইয়াৰ পৰা যাব দিয়া নহ'ব, তোক মাৰি পঠাম। মা আপুনি ক'তো কষ্ট পোৱা নাই নহয়? আপুনি ক'ৰবাত দুখ পালে নেকি বাৰু? মা দুখ পালে নেকি? দুখ পালে যদি ডক্টৰৰ ওচৰত লৈ যাওঁ ব'লক। নাই বোৱাৰীহঁত, মই ক'তো দুখ পোৱা নাই। তোমালোকৰ নিচিনা বোৱাৰী দুজনী থাকোঁতে মই আৰু কেনেকৈ দুখ পাম ন? নাই মই অকণো দুখ পোৱা নাই। চোৰটোৱে চুৰিখন ডিঙিতহে থৈছিলে, মাৰিব নাপাওঁতে তোমালোকে আহি ধৰিলাহি যে, মই সেইবাবে বাচিলোঁ বোৱাৰীহঁত। বোৱাৰী মোক ক্ষমা কৰি দিয়া তোমালোকে। হেৰা, এতিয়া বুজিছানে তুমি বাৰু যে এই দুজনী বোৱাৰী মই কিয় পচন্দ কৰিলোঁ? আৰু এটা সঁচা কথা ক'বলগীয়া আছে তোমাকো। মই আৰু একো কথা শুনিব নিবিচাৰোঁ, মোক ক্ষমা কৰি দিয়ক। মই এতিয়া বুজিছোঁ মডাৰ্ণ দুখীয়া ধনী এইবোৰ একো কথা নাই, খালি মৰম চেনেহটো আচল কথা।
সিহঁতে মোক যিমানখিনি মৰম সন্মান কৰে আৰু বেলেগে চাগে কেতিয়াও নকৰিলে হয়। সিহঁতক মই ইমান গালি পাৰোঁ, ইমান বেয়াকৈ কওঁ, তথাপি সিহঁতে মোক কেতিয়াও বেয়াকৈ কোৱা নাই আৰু কেতিয়াও মোক হিংসা কৰা নাই যে খং কৰা নাই। মই সিহঁতক খং কৰিছোঁ নাচাওঁ, বিপদত পৰিলেই সিহঁতে মোক চাইছে চব ক্ষেত্ৰতে। এনি টাইম কিবা খাবনে কিবা কৰিবনে মানে সুধিয়ে থাকে। মই বহুত সুখী তেওঁলোকৰ নিচিনা বোৱাৰী দুজনী পায়। আৰু একো সঁচা কথা মোক ক'ব নালাগে, যি হ'লেও যি নহ'লেও মোৰ বোৱাৰী এই দুজনী আজিৰ পৰা। আৰু মই সিহঁতৰ বিয়াখন ধুমধামেৰে পাতি দিম, সকলোৱে জনাকৈ মই ডাঙৰকৈ পাতি দিম এতিয়া। সঁচা কথাটোতো শুনা, সঁচা কথাটো কি জানা, তোমাৰ ল'ৰা দুটাই পচন্দ কৰা ছোৱালীহে এই দুজনী। মোৰ দেউতাই পচন্দ কৰা নহয়, মোৰ দেউতাই পচন্দ কৰি থৈ যোৱা নাই, বুজিছা। মই এনেই কৈছোঁ, তোমাৰ ল'ৰা দুটাই নিজেই পচন্দ কৰিছে আৰু সিহঁতে পচন্দ কৰাটোক মই সন্মান জনাই সিহঁতক বিয়া পাতি দিছোঁ, বুজিছা। কিন্তু তুমিতো কেতিয়াও নামানিলা হয়, সেইবাবে তোমাৰ পৰা এইটো কথা লুকুৱালোঁ। মা, আমাক ক্ষমা কৰি দিয়া, ভাইটিকে মোকে ক্ষমা কৰি দিয়া প্লিজ। কথাটো তোমাক ক'ব নোৱাৰাৰ কাৰণেহে পাপাক ক'লোঁ আৰু পাপাই আমাক ছাপোৰ্ট কৰিলে। তেওঁলোকক গাঁৱত যাওঁতেই এবাৰ লগ পাইছিলোঁ আৰু তেতিয়াৰ পৰাই আমি ভাল পাওঁ ইজনে সিজনক। আৰু ইহঁতে গাঁৱলীয়া হ'ব পাৰে কিন্তু পঢ়া শুনা থকা ছোৱালী মা। তুমি একোতে বিপদত নপৰা, তোমাক সকলোতে সহায় কৰিব পাৰিব সিহঁতে। আৰু পঢ়া শুনা যদিও তেওঁলোকৰ কোনো গৌৰৱ নাই মা, তুমি আজিলৈকে ধৰিব জানো পাৰিলা। তেওঁলোকে দুখীয়া হ'ব পাৰে কিন্তু আধুনিক যুগটো চলাই নিব পাৰে, আধুনিক যুগত চলিব পাৰে মা। তুমি আমাক ক্ষমা কৰি দিয়া, সঁচা কথাটো সেইবাবে লুকুৱালোঁ। কি তহঁতে মোৰ পৰা ইমান কথা লুকুৱা ন? হ'ব দে, মোৰে চাগে ভুল আছিল। তহঁতে মোক চব কথা খুলি ক'ব নোৱাৰ, দেউতাৰক ক'ব পাৰ, মানে ময়ে বেয়া আছিলোঁ চাগে। হ'ব দে, আজিৰ পৰা ভাল মা এজনী হ'বলৈ চেষ্টা কৰিম। তহঁতে যি বিচাৰ তাকে কৰিবলৈ চেষ্টা কৰিম। এই দুজনী বোৱাৰী আজিৰ পৰা মোৰ মৰমৰ বোৱাৰী, মোৰ ছোৱালী হয়। মই সিহঁতক আজিৰ পৰা বহুত মৰম কৰিম। তহঁতে মোক ক্ষমা কৰি দিবি, মই সিহঁতক আজিলৈকে নিজৰ বোৱাৰী বুলি একচেপ্ট কৰা নাছিলোঁ। কিন্তু আজিৰ পৰা তেনেকুৱা কেতিয়াও নহয়। সকলোৰে আগত ধুমধামেৰে মই বিয়া পাতি দিম, তহঁত দুয়োটাৰে একেলগে পাতি দিম। আৰু চবে চাব লাগিব মোৰ বোৱাৰী দুজনী। মোৰ বোৱাৰী দুজনী বহুত ভাল। মই নিজৰ ভুলটো বুজি পালোঁ। মোক ক্ষমা কৰি দে তহঁতে এতিয়া। বোৱাৰী হয়তো মোক ক্ষমা কৰি দিবা, তোমাৰ মা হিচাপে মোক ক্ষমা কৰি দিবা। মোৰ ভুল হৈছিলে, তোমালোকক ইমান বেয়াকৈ গালি দিছিলোঁ আৰু কেতিয়াও এনেকুৱা নকৰোঁ। আৰু তোমালোককো মই সকলো সুখ দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যি মন যায় তাকে কৰিবা, মই একোতে বাধা নকৰোঁ। তোমালোকে ইয়াত নিজৰ ছোৱালীৰ দৰে, নিজৰ মা ঘৰৰ দৰে থাকিব পাৰিবা, মই একোতে বাধা নিদিওঁ। আৰু অতি সোনকালেই দিন বাৰ এটা চাই তোমালোকৰ বিয়াখনো ধুমধামেৰে পাতি দিম। তোমালোকে মোক পাৰিলে ক্ষমা কৰি দিবা দেই। মা, ডাঙৰে ক্ষমা খুজিলে ভাল নেদেখি নহয়। আপুনি আমাৰ মা, আৰু মাকে জানো ক্ষমা খোজে ল'ৰা ছোৱালীক? আপুনি কেতিয়াও ক্ষমা নিবিচাৰিব মা। আমি আপোনাক যিমান পাৰোঁ শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিম, যি কয় তাকে শুনিবলৈ চেষ্টা কৰিম। তাৰ মাজত যদি কিবা ভুল হৈ যায় আমাক ক্ষমা কৰি দিব মা। মা, আমি যিমান পাৰোঁ চেষ্টা কৰিম আৰু আপোনাক সুখত ৰাখিবলৈ চেষ্টা কৰিম। এইখন ঘৰ মিলেৰে চলাবলৈ চেষ্টা কৰিম, ঘৰখন ধৰি চলিবলৈ চেষ্টা কৰিম। হ'ব দিয়া, বিশ্বাস আছে মোৰ। তোমালোকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস হৈ গৈছে। তোমালোক কেনেকুৱা মই বুজি পাই গৈছোঁ বোৱাৰীহঁত। আজি তোমালোকৰ কাৰণেই মোৰ জীৱনটো ঘূৰাই পালোঁ। হ'ব দিয়া, ব'লা এতিয়া মোৰ আলমাৰীত গডৰেজত যিমানবোৰ কাপোৰ আৰু অলংকাৰ আছে তোমালোক দুইজনীকে ভগাই দিমগৈ। মই মোৰ বোৱাৰীকেইজনীৰ কাৰণে সাঁচি ৰাখিছিলোঁ আৰু তোমালোককতো অহাৰ পৰা মই একো এটা দিয়াই নাই। ব'লা ভিতৰলৈ ব'লা। মা, আমাক একো নালাগে, আপোনাৰ মৰমটোহে লাগে। আপুনি আমাক মৰম কৰিছে, আমাক ক্ষমা কৰি দিছে, তাতকৈ আমাৰ অলংকাৰ একো হ'ব নোৱাৰে মা। আমাক মৰম দিব, খালি আশীৰ্বাদ দিব, সেইটোৱে আমাৰ কাৰণে যথেষ্ট। সঁচাকৈ মই বহুত ভাগ্যৱান তোমালোকৰ নিচিনা দুজনী বোৱাৰী যে পাই গৈছোঁ।